নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ লজিক এণ্ড ফিলচফি নামৰ বিষয়টোৰ দ্বিতীয় খণ্ড আৰু দ্বিতীয় অধ্যায় বচন। আৰু এই ইউনিটটোৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব পৰা কেইটামান 2 নম্বৰ আৰু 1 নম্বৰৰ কমন কুৱেশ্যনৰ এনসাৰ। তেতিয়াহ'লে আচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। ইয়াৰ উপৰিও তোমালোকে যদি আগৰ ইউনিট কেইটাৰ 1 নম্বৰ আৰু 2 নম্বৰৰ কমন কুৱেশ্যনসমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ তোমালোকে চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, অৱধাৰণ কাক বোলে? দুটা প্ৰত্যয় বা ধাৰণাৰ মাজত এটা সম্বন্ধৰ স্থাপন কৰাৰ মানসিক প্ৰক্ৰিয়াক অৱধাৰণ বোলে। কুৱেশ্যন নম্বৰ 2, বচন কাক বোলে? অৱধাৰণ যেতিয়া ভাষাৰ জৰিয়তে প্ৰকাশিত হয় তেতিয়া তাক বচন বোলে। কুৱেশ্যন নম্বৰ 3, ডেজ হ'ল দুটা পদৰ মাজত এক সম্বন্ধৰ উক্তি। উত্তৰটো হ'ব বচন। কুৱেশ্যন নম্বৰ 4, বচন এটা গঠন কৰিবলৈ হ'লে 3টা অংশৰ প্ৰয়োজন হয়। সেইকেইটা হ'ল উদ্দেশ্য, বিধেয় আৰু ডেজ। সেইটো হৈছে সংযোজক। কুৱেশ্যন নম্বৰ 5, উদ্দেশ্য কাক বোলে? বচনৰ যি অংশটোৱে কাৰোবাৰ বিষয়ে কোৱা কথাৰ নিৰ্দেশ কৰে তাক উদ্দেশ্য বোলে। প্ৰশ্ন নম্বৰ 6, সংযোজকৰ দুটা স্বৰূপ বা প্ৰকৃতি উল্লেখ কৰা। সংযোজকৰ দুটা স্বৰূপ বা প্ৰকৃতি তলত দিয়া ধৰণৰ। প্ৰথমটো হৈছে সংযোজক পদ নহয়। দুটা পদৰ মাজত থকা এক সম্বন্ধসূচক চিন মাত্ৰ। দ্বিতীয় স্বৰূপটো হৈছে সংযোজক সদায় ভূ ধাতুৰহে হ'ব লাগে। প্ৰশ্ন নম্বৰ 7, বাক্য আৰু বচনৰ মাজত থকা দুটা পাৰ্থক্য লিখা। বাক্য আৰু বচনৰ দুটা পাৰ্থক্য তলত দিয়া ধৰণৰ। প্ৰথমটো হৈছে বচনৰ 3টা অংশ থাকে, উদ্দেশ্য, সংযোজক আৰু বিধেয়। আনহাতে বাক্যৰ ভাগ দুটা, উদ্দেশ্য আৰু বিধেয়। দ্বিতীয় পাৰ্থক্যটো হৈছে বাক্যৰ কোনো নিৰ্দিষ্ট আকাৰ নাই, কিন্তু বচন সদায় তৰ্ক বিজ্ঞানসন্মত নিৰ্দিষ্ট যিকোনো এটা ৰূপত থাকিবই লাগিব। কুৱেশ্যন নম্বৰ 8, গুণ অনুসৰি বচনৰ ভাগ কেইটা আৰু কি কি? গুণ অনুসৰি বচনৰ ভাগ দুটা, সদৰ্থক বচন আৰু নঞৰ্থক বচন। কুৱেশ্যন নম্বৰ 9, সদৰ্থক বচন কাক বোলে? উদাহৰণ দিয়া। যি বচনত বিধেয় পদটোক উদ্দেশ্য পদ সম্পৰ্কে স্বীকাৰ কৰা হয় তাকে সদৰ্থক বচন বোলে। উদাহৰণস্বৰূপে সকলো কাউৰী হয় কলা। 10 নম্বৰ, নঞৰ্থক বচন কাক বোলে? উদাহৰণ দিয়া। যি বচনত বিধেয়ক পদটো উদ্দেশ্য পদ সম্পৰ্কে অস্বীকাৰ কৰা হয় তাকে নঞৰ্থক বচন বোলে। উদাহৰণস্বৰূপে কোনো কাউৰী নহয় বগা। কুৱেশ্যন নম্বৰ 11, পৰিমাণ অনুসৰি বচনৰ ভাগ কেইটা আৰু কি কি? পৰিমাণ অনুসৰি বচনৰ ভাগ দুটা, সামান্য বা সাৰ্বিক বচন আৰু বিশেষ বচন। প্ৰশ্ন নম্বৰ 11, সম্বন্ধ অনুসৰি বচনৰ ভাগ কেইটা আৰু কি কি? সম্বন্ধ অনুসৰি বচনৰ ভাগ দুটা, নিৰপেক্ষ বচন আৰু সাপেক্ষ বচন। কুৱেশ্যন নম্বৰ 13, নিৰপেক্ষ বচন কাক বোলে? উদাহৰণ দিয়া। যি বচনত উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধৰ কোনো চৰ্তৰ ওপৰত নিৰ্ভৰ নকৰে তেনেকুৱা বচনক নিৰপেক্ষ বচন বোলে। উদাহৰণস্বৰূপে লতা মংগেশকাৰ হয় এগৰাকী সুগায়িকা। প্ৰশ্ন নম্বৰ 14, সাপেক্ষ বচন কাক বোলে? উদাহৰণ দিয়া। যি বচনত উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধ কোনো চৰ্তৰ ওপৰত নিৰ্ভৰ কৰে তেনেকুৱা বচনক সাপেক্ষ বচন বোলে। উদাহৰণস্বৰূপে যদি মানুহজন দয়ালু হয় নিশ্চয় ইয়ালৈ আহিব। কুৱেশ্যন নম্বৰ 15, নিশ্চয়তা অনুসৰি বচনৰ ভাগ কেইটা আৰু কি কি? নিশ্চয়তা অনুসৰি বচনৰ ভাগ 3টা, সেইকেইটা হ'ল অনিবাৰ্য বচন, বিৱৰণাত্মক বচন আৰু সাম্ভাব্য বচন। কুৱেশ্যন নম্বৰ 16, অনিবাৰ্য বচন কাক বোলে? উদাহৰণ দিয়া। যি বচনত উদ্দেশ্য আৰু বিধেয়ৰ মাজত সম্বন্ধ নিশ্চিতভাৱে জোৰ দি বুজোৱা হয় তেনেকুৱা বচনক অনিবাৰ্য বচন বোলে। উদাহৰণস্বৰূপে চতুৰ্ভুজৰ 4টা কোণৰ সমষ্টি 4 কোণৰ সমান। কুৱেশ্যন নম্বৰ 17, বিৱৰণাত্মক বচন উদাহৰণ দিয়া। বিৱৰণাত্মক বচনৰ উদাহৰণ হ'ল কাউৰী হয় কলা। কুৱেশ্যন নম্বৰ 18, সাম্ভাব্য বচন কাক বোলে? উদাহৰণ দিয়া। যি বচনত উদ্দেশ্য আৰু বিধেয়ৰ মাজত থকা সম্বন্ধটো মাত্ৰ সম্ভাৱনামূলক, অৰ্থাৎ হ'বও পাৰে নহ'ব পাৰে তেনেকুৱা বচনক সাম্ভাব্য বচন বোলে। উদাহৰণস্বৰূপে ল'ৰাজন বদমাছ হ'ব পাৰে। কুৱেশ্যন নম্বৰ 19, গুণগত আৰু পৰিমাণগত দিশৰ পৰা বচনৰ ভাগ কেইটা আৰু কি কি? গুণগত আৰু পৰিমাণগত দিশৰ পৰা বচনৰ ভাগ 4টা, সেইকেইটা হ'ল প্ৰথমটো হৈছে সামান্য সদৰ্থক বচন, দ্বিতীয়টো হৈছে সামান্য নৰ্থক বচন,
তৃতীয়টো হৈছে বিশেষ সদৰ্থক বচন আৰু চতুৰ্থটো হৈছে বিশেষ নয়ৰ্থক বচন কুৱেশ্যন নম্বৰ 20 সদৰ্থক সামান্য সদৰ্থক বচন কাক বোলে উদাহৰণ দিয়া যি বচনত বিধেয় পদক সমগ্ৰ উদ্দেশ্য পদ সম্পৰ্কে অৰ্থাৎ উদ্দেশ্য পদৰ দ্বাৰা সূচিত প্ৰত্যেকৰ ক্ষেত্ৰতে অস্বীকাৰ কৰা হয় তাক সামান্য সদৰ্থক বচন বোলে যেনে সকলো মানুহ হয় মৰণশীল কুৱেশ্যন নম্বৰ 21 সামান্য নয়ৰ্থক বচনৰ উদাহৰণ দিয়া সামান্য নয়ৰ্থক বচনৰ উদাহৰণ হ'ল কোনো মানুহ নহয় পূৰ্ণ কুৱেশ্যন নম্বৰ 22 বিশেষ সদৰ্থক বচন কাক বোলে উদাহৰণ দিয়া যি বচনত বিধেয় পদক উদ্দেশ্য পদৰ এটা অংশ অৰ্থাৎ উদ্দেশ্য পদৰ দ্বাৰা সূচিত কিছুমানৰ ক্ষেত্ৰত স্বীকাৰ কৰা হয় তাক বিশেষ সদৰ্থক বচন বোলে যেনে কিছুমান মানুহ হয় জ্ঞানী কুৱেশ্যন নম্বৰ 23 বিশেষ নয়ৰ্থক বচনৰ উদাহৰণ দিয়া বিশেষ নয়ৰ্থক বচনৰ উদাহৰণ হ'ল কিছুমান মানুহ নহয় সাধু প্ৰশ্ন নম্বৰ 24 বচনৰ চতুৰ্বৰ্গীয় শ্ৰেণী বিভাজন অনুসৰি 4 প্ৰকাৰৰ বচনক এ ই আই আৰু দেশৰ জৰিয়তে বুজোৱা হয় ইয়াক এ ই আই আৰু ওৰ জৰিয়তে বুজোৱা হয় কুৱেশ্যন নম্বৰ 25 এটা বচনত কেইটা পদ থাকে এটা বচনত দুটা পদ থাকে কুৱেশ্যন নম্বৰ 26 বচনৰ উদ্দেশ্যটো এটা দেশ বচনৰ উদ্দেশ্যটো এটা পদ শেষৰ প্ৰশ্নটো হৈছে মিশ্ৰ নীতি অনুসৰি বচনক দেশ ভাগত ভগোৱা হয় মিশ্ৰ নীতি অনুসৰি বচনক 4টা ভাগত ভগোৱা হয়